হেল্ল' বন্ধুসকল, কেনেকুৱা তোমালোকৰ খবৰ? তোমালোকে ৰানিং কৰি আছেনে? তোমালোকে ৰানিংটো ক্লিয়াৰ কৰি থাকিবা। ডেইলি তোমালোকে ৰানিং কৰিবা। বতৰটো গৰম পৰিছে, গৰম পৰিবই, চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব। কষ্ট কৰিলে ফল পায় বুলি কথা এষাৰ আছে নহয়। গতিকে ৰ'দ বৰষুণ নেওচি আমি চেষ্টা কৰিবই লাগিব। যদি বতৰটো বৰষুণ দিয়ে, বৰষুণতো আমি দৌৰিব লাগিব, আৰু ৰ'দ দিলে ৰ'দতো আমি দৌৰিব লাগিব। কষ্ট কৰিবই লাগিব, তেতিয়াহে তুমি ফল পাবলৈ সক্ষম হোৱা। তোমালোকৰ লগৰবোৰে যিসকলে আছাম পুলিচত পাই গৈছে, যিসকল PAত পাই গৈছে, তোমালোকে তেখেতৰ কথা ভাবাচোন। তেখেতেও কিমান কষ্ট কৰি চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে তুমিও চেষ্টা কৰি থাকা। পাছত যদি তুমিও এহেঁতৰ লগৰ বন্ধুসকলক দেখি তুমিও চাগে মন বেয়া কৰিবলগীয়া নহয়। গতিকে ভাবিছোঁ এতিয়া বয়স থাকোঁতে, সময় থাকোঁতে প্ৰেক্টিচ লাগাতাৰ কৰি থাকা, চেষ্টা কৰি থাকা। কষ্ট কৰিলে ফল এদিন নহয় এদিন পাবা বুলি বিশ্বাস আছে। মোৰো বিশ্বাস আছে বাবে আজি মই প্ৰেক্টিচ কৰি আছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। তোমালোকক এইটোৱে এটা মটিভেশ্যন দিলোঁ, মোৰ মটিভ হ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।